হয় ইতিমধ্যে ৰাণা পাগাক যেটো ঘৰত জোৰহাটত আশ্ৰয় লৈ আছিল ঘৰটোত যেতিয়া আমি প্ৰৱেশ কৰিছিলোঁ সাংবাদিক হিচাপে হাতত কেমেৰা লৈ ঘৰটোত প্ৰৱেশ কৰাৰ পিছত আমি বিভিন্ন ফাইল ইয়াত উদ্ধাৰ কৰিছোঁ এই ফাইলবিলাক কিন্তু সমল হ'ব পাৰে গোটেই ইনভেষ্টিগেশ্যনটোত আমি আচৰিত হৈছোঁ যে যি সময় ৰাণা পাগাকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা পাগাকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে সেই সময়ত ৰাণা পাগাক থকা ঘৰবিলাকত পুলিচে কিয় ইনভেষ্টিগেশ্যন কৰা নাই এইটো আটাইতকৈ ৰহস্যাবৃত কথা কাৰণ ONGCৰ এই CSRৰ যেটো সাংঘাতিক ধৰণৰ হৰলুকি হৈছিল বা যেটো কেলেংকাৰী হৈছিল এই কেলেংকাৰীটোত বহুত ডাঙৰ ৰৌ বৰালি আছে ONGCৰ প্ৰধানকৈ বহিৰাগত কেবাজনো অফিচাৰ ইয়াত জড়িত থকাৰ তথ্য কিন্তু শেহতীয়াকৈ প্ৰাগ নিউজৰ অনুসন্ধানত আমি খবৰ পাইছোঁ এটো একেবাৰে এতিয়া 100% আমি কৈ থব পাৰোঁ যে গোটেই চেইনটোত ONGC চিনামৰা স্থিত আৰু নাজিৰা স্থিত কেবাজনো হাই প্ৰফাইল অফিচাৰ ইয়াত জড়িত আছে প্ৰধানকৈ অনা অসমীয়া আৰু ইয়াৰ এটা মহুৰা শব্দটো নকওঁ যে এটা পৃষ্ঠা আছিল এই ৰাণা পাগাক এটা ৰাণা পাগাকৰ ঘৰত যত পুলিচে ছাপা মাৰিব লাগিছিলে তাক তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰিলে ইনভেষ্টিগেশ্যনৰ নামত তাত আমি এই মুহূৰ্তত আহি পেলাই আসলে কিছুমান বস্তু উদ্ধাৰ কৰিছোঁ এটো অত্যন্ত সাংঘাতিক কথা হৈছে যে যেটো কাম পুলিচে কৰিব লাগিছিলে সেই কামটো প্ৰাগ নিউজে কৰিব লগা হৈছে আমি ইয়াত উদ্ধাৰ হোৱাৰ পিছত এই ৰুমটোত আমি দেখুৱাম আপোনালোকক এইখিনি ফাইল আপোনালোকে দেখিব এইখিনি ফাইল ইয়াত উদ্ধাৰ হৈছে এইখিনি ফাইল আৰু বিভিন্ন পইচাৰ লেনদেন হোৱা কিছুমান এনেকুৱা ধৰণৰ আমি বায়োডাটা পাইছোঁ এনেকুৱা কিছুমান ফাইল পাইছোঁ মই এখন ডায়েৰী আপোনাক দেখুৱাইছোঁ এখন ডায়েৰী চাব আপুনি এখন ডায়েৰী আমি ইয়াত উদ্ধাৰ কৰিছোঁ আৰু এই ডায়েৰীখনত আপুনি কিছুমান বাক্য ইয়াত লিখা আছে টু দা ডেভেলপমেণ্ট অফিচাৰ ONGC CSR আসাম এছেট সাবজেক্ট CSR বাকি থকা উন্নয়ন পুঁজিৰ ধনৰাশি ইমপ্লিমেণ্টৰ বাবে নিৰ্দেশ এটো তেওঁৰ হস্তাক্ষৰ হয় ৰাণা পাগাকৰ আৰু ইয়াত দিছে ইয়াৰ দ্বাৰা আপোনাক জনাও যে CSR 19-20 যেটো বৰ্ষ সেই উন্নয়ন ফাণ্ডৰ 2 কোটি আগবঢ়োৱা 2 কোটি টকাৰ বৰ্তমানলৈকে 1,53,312 টকা খৰচ হৈছে বৰ্তমান বাকি আছে যে কিমান টকাটো ব্ল্যাঙ্ক ৰাখিছে যেহেতু 2021ৰ নতুন বিত্তীয় বাজেট প্ৰস্তুতৰ সময়ত সমাগত গতিকে বাকি থকা বাজেট ধনৰাশি ইমপ্লিমেন্ট কৰিবৰ বাবে জনোৱা হ'ল তেবিলাক লিখি থৈছে বিভিন্ন বস্তু ইয়াৰ দ্বাৰা নিযুক্তি সিলেকশন এটো আপুনি নিযুক্তিৰ এটা কথা আহিছে ইয়াৰ দ্বাৰা নিযুক্তি সিলেক্টেড কি সমূহৰ দিছে সমিতিসমূহক জনোৱা হয় যে CSR এবিলাক বিভিন্ন সমল আপুনি দেখিব ইয়াত বিভিন্ন সমল ইয়াত লিখা আছে বিভিন্ন কথা লিখা আছে এখন বহিত এটো চাব আপুনি এটো আকৌ আহিলে অইল ইণ্ডিয়া নেচাৰেল গেছ কৰ্পোৰেচন এটো লিষ্ট ফৰ অফিচাৰ্স ৰিকমেন্ডেড ৰঞ্জিত মুদৈ বুলি এজনৰ নাম আহিছে আপুনি বিভিন্ন দলৈ অভিষেক বৰ্মা বুলি এজনৰ আহিছে মৃদুল হালৈ বুলি এজন আহিছে এইখিনি এখন ONGC এটো অইল এণ্ড নেচাৰেল গেছৰ এই বস্তুবিলাক মই এই কথাবিলাক কৈ আছো আৰু বিভিন্ন আপুনি এপইন্টমেন্টৰ লেখিয়া কিছুমান তথ্য আহিছে এপইন্টমেন্টৰ লেখিয়া আপুনি বায়োডাটা কিছুমান আহিছে আমি পাইছিলো ইয়াত উদ্ধাৰ কৰিছিলো আমি এইবিলাক বিভিন্ন কাগজ আপুনি দেখিব এই কাগজবিলাক আপোনাকে দেখিব বিভিন্ন সব ONGCৰ পইচা লেনদেনৰ লগত জড়িত আৰু এই বিভিন্ন আপুনি এইবিলাক ডায়েৰী আপুনি দেখিছে ইয়াত এইবিলাক ডায়েৰী এইবিলাক টকাৰ বিভিন্ন আপুনি ইয়াত দেখিব ফ্লাইটৰ টিকেট আছে ইয়াত ফ্লাইটৰ টিকেট ইণ্ডিগো বিমানৰ টিকেট আছে ভূপেন ভূয়া এই বিভিন্ন বস্তু ইয়াত আছে ইয়াৰ ৰাণা পাগাক আপুনি দেখিছে গেষ্ট হাউছত থকা জালুক তেওঁ বিভিন্ন ধৰণৰ কাগজ পত্ৰ ইয়াত আপুনি পাব এইখিনি বস্তু আসল আমাৰ দায়িত্বটো হ'ল আমি দেখুৱাই দিয়া এটা সংবাদ মাধ্যম যে এখন ডায়েৰী বিভিন্ন কাগজ ইয়াত আছে বিভিন্ন কাগজ আমি গোটেইখিনি বস্তু আমি দেখুৱাবৰ বাবে যত্ন কৰিম আপুনি দেখিব এইবিলাক আপুনি এই বস্তুবোৰ চাওক এই লুৰাবিলাকৰ ফটোবোৰ কিয় ইয়াত এনেকুৱা ধৰণৰ কাগজ আপুনি চাব এটো 2009 19-20 বৰ্ষৰ হ'ব এটো বেসিক এমপ্লয় ৰিজাৰ্ভেশন এটো মনোজ পাও আপুনি দেখিব এইবিলাক আচৰিত ধৰণৰ এইবিলাক এটো এপইন্টমেন্ট আপুনি দেখিছে এটো এপইন্টমেন্ট নাই এইবোৰ কিবা এপইন্টমেন্টৰ কথা আছিল এইবিলাক আপুনি এপইন্টমেন্ট আপুনি এইবোৰ কি আসলে এইবিলাক মানুহৰ ফটো দি পেলাই এটো এটা লুৰা এইবোৰ কি কৰিছিলে মানে এপইন্টমেন্ট মানে এইবিলাক কিহৰ এপইন্টমেন্ট কৰিছিলে এইবিলাক এটো আৰু এটা কিবা কেলেংকাৰী ইয়াত ওলাব নেকি এই মনোজ পাওৰ এটো বেংক ষ্টেটমেন্ট আপুনি চাওক এটো মনোজ পাওৰ এটো বেংক ষ্টেটমেন্ট এটো কি আমি এতিয়ালৈকে এটো ধৰিব পৰা নাই এটো আপুনি BTC ফেমিলি লাইন ওয়াৰ্ড নম্বৰ এটো দেৰগাঁৱৰ হয় মনোজ পাওৰ ঘৰ BTC ফেমিলি লাইন ওয়াৰ্ড নম্বৰ 5 PS দেৰগাঁও আপুনি দেখিছে আমি এবিলাক এটো কাৰণে কৈছো এটো ওভাৰড্ৰাফট আপুনি দেখিছে একাউন্ট ডেসক্ৰিপশন
ব্ৰাঞ্চ দেৰগাঁও, এইবিলাক আপুনি দেখিছে। IFSC কোড, এইবিলাক বেংকৰ কিবা একাউণ্ট নম্বৰ দিছে, আপুনি দেখিছে। এইবিলাক আচৰিত ধৰণৰ কাৰবাৰ। কি হয় একো ধৰিব পৰা ধৰণৰ এইবিলাক এপইণ্টমেণ্টৰ কিবা কিবি কাৰবাৰ আছিলে এইবিলাক। আৰু পইচাৰ লেনদেন হৈছে আপুনি ইয়াত দেখিছে, ডেবিট ক্ৰেডিট পইচাৰ লেনদেন 4,000, 5,000, 5,000, এয়া আপুনি এইটো একক দশক 33,000, 31,000, এইবিলাক পইচাৰ লেনদেন। এইবোৰ কি হয়? এইবিলাক কি? এইজন মনোজ পাওঁ, আপুনি এইজন মনোজ পাওঁ, এইজন ল'ৰা, এই ল'ৰাজনৰ লগত আচলতে কি হৈছিল? যদি এই ল'ৰাজনক ঘৰৰ মানুহ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলে আচলতে হৈছিল কি? এইটো কি বস্তু হয়? এইফালে এইখন আপুনি দেখিছে। গতিকে এই কথাবিলাক একো ধৰিব পৰা নাই, এই কাৰবাৰবিলাক আমি ধৰিব পৰা নাই। আচলতে এপইণ্টমেণ্টৰ 2 নম্বৰীও ইয়াত হৈছিল নেকি? ONGC CSRতো 2 নম্বৰী হৈছিল, ওলাই পৰিল। এপইণ্টমেণ্টৰ কিবা 2 নম্বৰী হৈছিল নেকি? এইবিলাকৰ আচলতে আমি ইয়াৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। এইবিলাক পুলিচে তদন্ত কৰিবলৈ আমি চব ইয়াতে থৈ যাম, যিহেতু ছবিয়ে ফাঁকি নকয়, আমি চব আকৌ সামৰি থৈ যাম ইয়াত, কাৰণ আমাৰ গোটেই ভিজুৱেল তেওঁলোকে ল'ব পাৰিব এইটো ঘৰত, আৰু সাক্ষী আছে এওঁলোকে দেখিছে। এই গোটেইখিনি মানুহ ইয়াত আপোনালোকে দেখিব, এখেতসকল আছে। আমি কিবা লৈ যোৱা নাই ইয়াৰ পৰা, আপোনালোকে দেখিছেনে? আমি জাষ্ট খুলিছোঁ। লৈ গৈছোঁ নেকি? নাই, এইখিনি খুলিছোঁ আমি। তেওঁলোকৰ যিখিনি মানুহ আছে আমি তেওঁলোকক আমি সুধি লৈছোঁ। আপুনি দেখিব যে আমি গোটেই বস্তুখিনি খুলি মাথো আৰক্ষীৰ বাবে, তদন্তৰ বাবে আমি আচলতে বস্তুখিনি দিব বিচাৰিছোঁ ইয়াত। কাৰণ ইয়াৰ ভিতৰত অফিচ আছিল, অফিচ পাতি লৈছিল ভিতৰত। আমি আপোনালোকক দেখুৱাইছিলোঁ, অফিচটো শেষ কৰিম আমি, অফিচটো দেখুৱাই আমি ইয়াৰ পৰা আপোনালোকক লৈ যাম। লৈ গৈ আপুনি দেখিব যে এইফালে এখন টেবুলৰ পিছত আমি অকণমান ভিতৰত আপোনালোকক দেখুৱাম অফিচটো। এই কামবিলাক ক'ৰ পৰা তদাৰক হৈছিল, তদাৰকটো মই দেখুৱাই লৈছোঁ আপোনালোকক, কাৰণ তেতিয়া আপোনালোকে গোটেই বস্তুটো বুজি পাব আচলতে। যে এই ৰুমটোত, এই যিটো ৰুম, এইটো থকা ইয়াত বিচনা চিচনা আছিলে, ইয়াত জোনমণি ৰাভা আৰু ৰাণা পাগাগ ইয়াত থাকে। এইটো আপুনি অফিচ। ইয়াৰ ভিতৰত আৰু কিবা কিবি আছে। এইটো শহুদৰ এইটো মনত আছে আপুনি, মাজুলীত এটা ডাঙৰ অনুষ্ঠান হৈছিলে, এইটো সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে, এটা ডাঙৰ অনুষ্ঠান আছিল, তাত তেওঁ অন্যতম ভূমিকাত আছিল। এইবিলাক আপুনি দেখিছে, বিভিন্ন তেওঁলোকৰ কাগজ পত্ৰ এতিয়াও আছে। আৰু এইখন হৈছে টেবুল। মই এই টেবুলখনৰ কথা আপোনালোকক কৈ আছোঁ। এই টেবুলখন, ইয়াৰ পৰাই গোটেই বস্তুখিনি কণ্ট্ৰল, ইয়াৰ যিখিনি হাৰ্ড ডিস্ক আছে এইখিনিও যদি উদ্ধাৰ কৰিব পাৰে বহুতখিনি তথ্য পালেহেঁতেন। গতিকে আমি কৈছোঁ যে এই কথাখিনিৰ দায়িত্ব আৰক্ষীৰ, এই গোটেই কথাখিনিৰ দায়িত্ব অসম আৰক্ষীয়ে। জোনমণি ৰাভাই যেনেকৈ কৈ গৈছে তেনেকৈ কাম কৰাতকৈ অসম আৰক্ষীয়ে নিজাববীয়া এটা ইনভেষ্টিগেশ্যন চলাব লাগিছিলে ৰাণা পাগাগৰ। আৰু আমি বাতৰিটো কৰাৰ পিছত হয়তো তেখেতসকলে ক'ব পাৰে যে আমি কৰি আছোঁ। ক'ত কৰিছে? তাৎক্ষণিক কৰিব লাগে এইটো। আপোনালোকে কৰিছে ক'ত? এইটো ঘৰ আমি দেখুৱাই দিছোঁ আপোনালোকক এতিয়া। ইয়াৰ পৰা যে চিফ্ট কৰিছে তেওঁলোকৰ ঘৰটো, তৰাজানৰ ঘৰৰ মালিকে গমেই নাপায় হৈছিল কি, ঘটনা কি, একো পাত্তাই পোৱা নাই মালিকে। আজি অবাক হৈছে গোটেই কাহিনীটোত। কিন্তু দেউতাকে বহুতখিনি কথা কৈছে, আৰু তেওঁলোকে দেউতাকৰ নামত গাড়ী ক্ৰয় কৰিছিলে। আপুনি আচৰিত চাওক, নিজৰ নামত লোৱা নাই। কাৰণটো কি? তেওঁলোকে পইচাৰ কথাটো ওলাই পৰিব তেওঁলোকৰ কেলেংকাৰীটো। সেইটো কাৰণে গাড়ী এখন ইন'ভা কিনিছে, ডিব্ৰুগড়ৰ যিটো টয়টা ডিলাৰ তাৰ পৰা কিনিছে। দেউতাকক ইয়াৰ পৰা মাতি লৈ গৈছে অক্টোবৰ নৱেম্বৰ মাহত, কিনিছে বাপেকৰ নামত, অৰ্থাৎ দেউতাকৰ নামত কিনিছে, অৰ্থাৎ জোনমণি ৰাভাৰ শহুৱেক আৰু ৰাণা পাগাগৰ দেউতাক তেওঁলোকৰ নামত কৰিছে। মই আকৌ কৈছোঁ যে জোনমণি ৰাভা ৰিং চিৰিমনি কৰাৰ বাবে মই শহুৰেক বুলি কৈছোঁ। এইটো যিহেতু এটা নিয়ম হয় বৈবাহিক। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত ৰাণা পাগাগৰ পিতৃৰ কিছু কথা, ৰাণা পাগাগৰ এই ৰুমটোৰ বিভিন্ন ফাইল, এপইণ্টমেণ্টৰ লেখীয়া বিভিন্ন কথা, বেংক লেনদেনৰ বেংক ড্ৰাফ্ট, ষ্টেট বেংকৰ বিভিন্ন ড্ৰাফ্ট আমি দেখুৱাইছোঁ। ভিতৰত UPS CPU লগাই, হাৰ্ড ডিস্ক লগাই, কম্পিউটাৰ, বিভিন্ন ধৰণৰ তেওঁলোকৰ কৰ্মকাণ্ড। ওপৰত কোনো নজনাকৈ এটা চুকত তৰাজানৰ পুলিবৰ, মই তৰাজান ভুলকৈ কৈছোঁ, পুলিবৰত আহি আপুনি একদম ভিতৰৰ এটা চুকৰ ঘৰ, য'ত সিফালে আৰু ঘৰ নাই, তাত তেওঁলোকৰ এই ঘৰটো ভাড়ালৈ লোৱাৰ যিটো পৰিৱেশ, এই গোটেই কথাখিনিক অত্যন্ত ছাছপেক্ট, অত্যন্ত সন্দেহজনক। গতিকে এই গোটেই কথাখিনি আমি অসম আৰক্ষীলৈ এৰিলোঁ। অসম আৰক্ষীয়ে জেললৈ দিয়ে শেষ নে ONGCৰ ডাঙৰ ৰৌ বৰালি ইয়াত ধৰা পৰিব বুলি ONGC ফালৰ পৰা মেনেজ হৈছে গোটেই প্ৰক্ৰিয়াটোত? কাৰণ এইটো ডাঙৰ ৰৌ বৰালি আছেই জড়িত গোটেই প্ৰক্ৰিয়াটোত। নে জোনমণি ৰাভাক চেল্টাৰ দিবৰ কাৰণেই বা জোনমণি ৰাভাক সুৰক্ষা দিবৰ কাৰণেই গোটেই প্ৰক্ৰিয়াটোত এটা পৃষ্ঠা ফালি গোটেই প্ৰক্ৰিয়াটো ইমানতে স্তিমিত কৰাৰ এটা প্ৰক্ৰিয়া কৰিছে? এইটো অসম আৰক্ষীয়ে জবাব দিব লাগে আচলতে।